প্ৰথমবাৰৰ বাবে অসমীয়া চলচ্চিত্ৰ ৰীমা দাসৰ ভেইজ ৰকষ্টাৰে ইতিমধ্যে অস্কাৰলৈ মনোনীত হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যবাসী উৎফুল্লিত হৈ পৰিছে। ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ বিদেশী ভাষাৰ চলচ্চিত্ৰ হিচাপে মনোনয়ন লাভ কৰা ৰীমা দাসৰ ভেইজ ৰকষ্টাৰক লৈ সমগ্ৰ অসমবাসী উৎসুকতা বৃদ্ধি পাইছে। ভেইজ ৰকষ্টাৰে অস্কাৰ কাঢ়ি আনিব পাৰিব নে নোৱাৰিব, ইয়াক লৈ ৰাইজৰ ব্যাপক উৎকণ্ঠা আৰু ৰাইজে আশা কৰিছে যে অস্কাৰৰ বিভিন্ন শিতানত ভেইজ ৰকষ্টাৰ মনোনীত হওক আৰু যাৰ বাবে বিভিন্ন হলত কালিৰে পৰা এই চলচ্চিত্ৰখন ইতিমধ্যে মুক্তি পাইছে আৰু হলসমূহত যি তেওঁলোকৰ প্ৰদৰ্শন এটা বা দুটাকৈ প্ৰদৰ্শনী দিছে, যাৰ বাবে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে হাউচফুল হৈছে ভেইজ ৰকষ্টাৰত আৰু যোৰহাটৰ যি আইএনএক্স চিনেমা হল ইতিমধ্যে তেওঁলোকে এটা প্ৰদৰ্শনী দিয়াৰ বাবে যোৰহাটৰ জ্যোতি চিনে ক্লাবৰ উদ্যোগত ইতিমধ্যে তেওঁলোকে দাবী জনাইছে যে দুটা বা ততোধিক ইয়াতে যিহেতু প্ৰদৰ্শনী দিব লাগে, তেতিয়া ৰাইজে ইয়াৰ পৰা চলচ্চিত্ৰখন চাব পাৰিব। মই জয়ন্ত আপোনাৰ ওচৰলৈকে আহিছোঁ, যিহেতু আমি কালি দেখিছোঁ হাউচফুল আৰু 2-3 দিনলৈকে এনেকুৱা হাউচফুল হৈ আছে। এতিয়া আপোনালোকৰ দাবী কি, কিয় আজি আইএনএক্সৰ সন্মুখত ৰ'বলগীয়া হৈছে? আমাৰ দাবী এটাই, আমি এই যোৰহাটৰ আইএনএক্স প্ৰেক্ষাগৃহৰ সন্মুখত এইকাৰণে আছোঁ যাতে অসমীয়া মানুহে এই ছবিখন চাবলৈ পোৱা নাই। আচলতে চাবলৈ যি ব্যৱস্থা কৰিছে সেয়া সম্পূৰ্ণ হোৱা নাই। কালি আমি যিটো চাইছোঁ, কালি চাওঁতে বহুতে অনলাইন যোগে বুকিং কৰিবলৈ বিচাৰিছে, তাত হলটো ফুল দেখাইছে। এই আইএনএক্স থিয়েটাৰটো 3 দিনলৈ ফুল দেখাইছে, কিন্তু আহি 4:15 এটা শ্ব' দিছিলে কালি, তাত মানুহ যেতিয়া সোমাইছে হলত প্ৰেক্ষাগৃহত তেতিয়াও চিট খালী আছে, আমাৰ হাতত প্ৰমাণ আছে। গতিকে এনেধৰণে যাতে এনেকুৱা ধৰণৰ কোনো কাৰচাজি নকৰে, মানুহখিনি চাবলৈ সুবিধা কৰে। আজিৰ পৰা গম পাইছোঁ তেওঁলোকে ৰাতি 8:30 বজাত আৰু এটা শ্ব' দিছে। আমাৰ ইয়াত আৰু এটা হল আছে স্মৃতি গোপাল, তাতো দিছে এটা শ্ব', কালি দিছে 10 বজাত। স্কুল কলেজ অফিচ সকলো থকা সময়ত কোনো মানুহ নাই, কালি খালী হৈ আছে। গতিকে তেনেকুৱা ধৰণৰ কৰিলে আচলতে আমাৰ নিজৰে বেয়া লাগে। নিজৰ জাতীয় দায়িত্ব বুলি ভাবি যদি ছবিখন চাবলৈ সকলোকে সুবিধা কৰি নিদিয়ে কেনেকৈ হয়? আৰু যিহেতু তেওঁ অৰ্থৰ প্ৰয়োজন, ইতিমধ্যে চৰকাৰে 1 কোটি টকা দিছে, কিন্তু তাৰ বাহিৰে 3 কোটিমান টকা তেওঁ প্ৰয়োজন হ'ব বুলি তেওঁ কৈছে। আৰু কালি তেওঁ নিজে ঘোষণা কৰিছে যে কাৰোবাৰ ব্যক্তিগতভাৱে তেওঁ সহায় নলয়, ৰাইজে চাওক, ৰাইজৰ পৰা পোৱা পইচাৰে তেওঁ যাতে অস্কাৰ দৌৰত নামিব পাৰে। যোৰহাটত দুটাকৈ চলচ্চিত্ৰ ইয়াতে এটাকৈ প্ৰদৰ্শনী দিছে আৰু এতিয়া আপোনালোকৰ দাবী কেইটাকৈ প্ৰদৰ্শনী দিলে ৰাইজৰ সুবিধা হয় বুলি ভাবে? মুঠতে আমি আশা কৰিছোঁ সকলো ৰাইজে ছবিখন চাবলৈ আগ্ৰহেৰে বাট চাই আছে। অধিক দৰ্শনী লাগে, মিনিমামটো 2টাটো আমি আশা কৰিছিলোঁ, কিন্তু তাতকৈ যদি বেছি পাওঁ আৰু আশা আমাৰ আৰু বেছি আমি সফল হ'ম। কিন্তু প্ৰাইম টাইমত লাগে, যিকোনো মুহূৰ্ততে ছবিখন দি দিব, যিটো মুহূৰ্তত আমাৰ অফিচলৈ যাব সময়, স্কুললৈ যোৱা সময়, ৰাতিপুৱা 10টা বজাত দিব, এইটো নহয়। প্ৰাইম টাইম এটা আছে 4:30 বজা আৰু 7:30 বজা, সেই প্ৰাইম টাইমত দিলে সকলো কাৰণে সুবিধা হয়। আৰু আটাইতকৈ ডাঙৰ কথাটো কি হৈছে, কৰ্তৃপক্ষই তেওঁলোকেও নাজানে যে তেওঁলোকৰ শ্ব'টোৰ নিৰ্ধাৰিত টকা কিমান। আমাৰ টেক্স এটা গভৰ্ণমেণ্টে ৰেহাই দিছে, সেই কিমান তেওঁলোকে ল'ব দৰ্শকৰ পৰা তেওঁলোকে ভালকৈ নাজানে। আৰু ইতিমধ্যে জয়ন্তনাথ ডাঙৰীয়াই কৈছে যে হলটো প্ৰত্যেকবাৰতে অনলাইনত বুকিং কৰিবলৈ যাওঁতে এইটো কোনে কাৰচাজি কৰিছে নাজানো, অসমীয়া চিনেমাক আচলতে মোহাৰি মাৰিবলৈ যত্ন কৰা হৈছে। অকল আমি এই জ্যোতি চিনে ক্লাবে এইকাৰণে ওলাই আহিছোঁ যে অকল এই ছবিখনেই কিয়, সমগ্ৰ অসমীয়া ছবিৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ মাহিয়াই চকুলো নেদেখুৱায়, সেইকাৰণে আমি আগবাঢ়ি আহিছোঁ। দেখা গৈছে যে অসমীয়া চলচ্চিত্ৰ যেতিয়াই হললৈ আহে তেতিয়া এনেধৰণৰ কাৰচাজি চলে, এটা বা দুটা প্ৰদৰ্শনী দিয়ে, এসপ্তাহ চলাই বন্ধ কৰি দিয়ে। আৰু যিখন চলচ্চিত্ৰই ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ গৈছে সেইখন চলচ্চিত্ৰৰ ক্ষেত্ৰতো কিন্তু এনেকুৱা কাৰচাজি দেখা গৈছে। এইটো এটা সাংঘাতিক লবি এটা ইয়াত কাম কৰি থাকে, তাৰ বিৰুদ্ধে আমাৰ কোনো লবি নাই। গতিকে আমি জনসাধাৰণ ওলাই আহিব লাগিব। সেইকাৰণে জ্যোতি চিনে ক্লাবে জনসাধাৰণে আজি আহ্বান জনাইছে যে সকলো ষড়যন্ত্ৰ মুখীমুখি কৰিবৰ কাৰণে, কিন্তু ৰাইজক আহ্বান জনাইছে। আৰু ৰাইজ ওলাই আহিলে কোনো ষড়যন্ত্ৰ ইয়াত টিকি নাথাকে। যিটো সময়ত আমি সদায় কওঁ যে গুৰুজনক বিশ্ব দৰবাৰলৈ নিব লাগে, লাচিত বৰফুকনক বিশ্ব দৰবাৰলৈ দিব লাগে, তেনেকুৱা অৱস্থাত এগৰাকী অসম দহিতা ৰীমা দাসে অসমীয়া চলচ্চিত্ৰক যেতিয়া নি পেলাই বিশ্ব দৰবাৰত থিয় কৰালে, সেই সময়ত আমি ইয়াত বহি থকাৰ কোনো প্ৰশ্ন নুঠে। আৰু সেই সময়ত কোনো ষড়যন্ত্ৰ অসমৰ ৰাইজে নেমানে। আমি সকলো ষড়যন্ত্ৰ অফৰাই আমি প্ৰাইম টাইমত অন্ততঃ 2-3টা শ্ব' অসমৰ প্ৰত্যেকটো প্ৰেক্ষাগৃহত দিবলৈ বাধ্য কৰিম। ৰাজ্যখনত এখন উপযুক্ত চলচ্চিত্ৰ নীতি নথকাৰ বাবে এনেধৰণৰ ষড়যন্ত্ৰৰ বাৰে বাৰে বলি হ'বলগীয়া হৈছে। আজি যদি এখন উপযুক্ত চলচ্চিত্ৰ নীতি থাকিলেহেঁতেন তেন্তে হলসমূহ বাধ্য হ'লহেঁতেন, কিন্তু যাৰ বাবে এই কাৰচাজি দেখা যায়। যিখন চলচ্চিত্ৰই ভাৰতক প্ৰতিনিধিত্ব কৰিছে এইখন চলচ্চিত্ৰও কিন্তু এই কাৰচাজিৰ পৰা ব্যতিক্ৰম হোৱা নাই, বাদ পৰা নাই। এই কাৰচাজিৰ পৰা আমি সকলো যদি আগবাঢ়ি আহোঁ, আমাৰ প্ৰজাঘৰীয়া সকলো আগবাঢ়ি আহিলে এই কাৰচাজি আমাৰ সন্মুখৰ পৰা উফৰি পৰিব। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ যে আমাৰ অসম এতিয়া উন্নতিৰ জখলাত বহুৰ ওপৰলৈ আগুৱাই গৈছে। সকলো দিশত কি ক্ৰীড়া, কি সংস্কৃতি, সকলো দিশতে আমি সকলোৱে গম পাইছোঁ যে ৰীমা দাস, আমাৰ মাজুলীৰ ৰুণজুণ পেগু, বড়োলেণ্ডৰ অনুস্মিতা বড়ো, আৰু আমাৰ জানু বৰাদেৱৰো
ছবিয়ে যথেষ্ট সফলতা অৰ্জন কৰিছে। আমি সকলোকে আহ্বান জনাইছোঁ যে এই ভিলেজ ৰকষ্টাৰে যি মনোনীত হৈছে অস্কাৰ এৱাৰ্ডলৈ, অস্কাৰৰ কাৰণে মনোনীত হোৱাটো আমি অতিকে আনন্দিত, অতিকে গৌৰৱান্বিত। অসমীয়া জাতিৰ পৰিচয় সমগ্ৰ বিশ্বই পাইছে। চলচ্চিত্ৰখনৰ দুটাকৈ মিনিমাম প্ৰদৰ্শনী দিব লাগে বুলি কৈছে, হলৰ সন্মুখত ৰৈ থাকিবলগীয়া, নিজে চোৱা হ'ল নাই আপোনালোকে? চোৱা নাই, আজি টিকেট বুক কৰিছোঁ, আজি চাম। মিনিমাম কেইটা প্ৰদৰ্শনী দিয়াটো আপোনালোকে বিচাৰিছে ইয়াত? মিনিমাম আজি 2টা দিছে, কিন্তু আমি ভাবোঁ 2টাতকৈ অধিক দিয়ক, তেতিয়া গোটেই অসমৰ ৰাইজে চাবলৈ সুবিধা হ'ব। হয়, যিখন চলচ্চিত্ৰই ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু চলচ্চিত্ৰখনক লৈ ৰাইজৰ উৎসুকতা বৃদ্ধি পাইছে, চাবলৈ নিশ্চিতভাৱে অসমীয়া ৰাইজে আগ্ৰহ প্ৰকাশ কৰিবই। আৰু এইখন চলচ্চিত্ৰ কালি মুক্তি দিয়াৰ পাছতে যোৰহাটৰ 2টাকৈ যি চিত্ৰগৃহ আছে ইয়াত মাত্ৰ 1টাকৈ প্ৰদৰ্শনী দিছে। আৰু আজি যোৰহাট চিনে ক্লাবৰ তৰফৰ পৰা দাবী জনোৱা হৈছে যে প্ৰাইম টাইমত 2টাকৈ চলচ্চিত্ৰখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰক, যাতে উৎসুক অসমীয়া লোকে এই চলচ্চিত্ৰখন চাবলৈ পাওক। আৰু ৰীমা দাসক যিখিনি পুঁজিৰ প্ৰয়োজন, এই চলচ্চিত্ৰ চোৱাৰ জৰিয়তে তেওঁলোকে কিছু পুঁজি সংগ্ৰহ কৰি যাতে চলচ্চিত্ৰখন বিদেশত প্ৰচাৰ কৰিব পাৰে, তাৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব পাৰে।